নমস্কাৰ বন্ধুসকল, আপোনালোকক আজি দেখাবলৈ গৈছোঁ আমাৰ যিখিনি কমাৰ্চিয়েল গাড়ী আছে এইখিনি। তো ইয়াতে আপোনাৰ বলেৰো পিকআপ পাব, AC গোল্ড পাব, AC জিপ। এখন আপোনাৰ এক্সচেঞ্জত অহা হয়। তো এইখনো আপোনালোকে লওঁ বুলিলে ল'ব পাৰিব, কম দামতে পাব। এইখনৰ মূল্য ৰাখিছোঁ মাত্ৰ আপোনাৰ 1,30,000, তাতে ইনক্লুডিং ডকুমেণ্ট ট্ৰান্সফাৰলৈকে হৈ যাব। আৰু এইখন আপোনাৰ AC গোল্ড হয়, চব বহুত ধুনীয়া হৈ আছে। 23 নে 24 আছিলে, তো চাব লাগিব এবাৰ, মনত নাথাকে ন ইমান। গাড়ী কণ্ডিশ্যন টিপটপ হৈ আছে। তো এইখন লওঁ বুলি ক'লেও আপোনালোকে লৈ যাব পাৰিব ঘৰলৈ। আৰু বাকী ফিটনেছ টেক্স এইখিনি সকলোখিনি আমাৰ ফালৰ পৰা দিয়া হয়। ৰিফাইনেন্সো কৰি দিয়া হয়। আৰু ৰিফাইনেন্সৰ কাৰণে আপোনালোকৰ চিভিলটো ভাল হ'ব লাগিব। চিভিল স্ক'ৰ যদি আপোনালোকৰ ভাল থাকে বা সকলোখিনি যদি ডকুমেণ্ট ঠিক ঠাক থাকে, তেনেহ'লে আপোনাৰ গাড়ীখন মেক্সিমাম 4 দিন বা 5 দিনৰ ভিতৰত আপোনালোকক ডেলিভাৰী দিব পৰা যাব। আৰু আহিব লাগিব আপোনালোকে যোৰহাটলৈ। আৰু গাড়ীখন এবাৰ চাই ল'বহি, চলাই মেলি চাই ল'ব। যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে কথাখিনি আগবঢ়াব পাৰে। টায়াৰ কণ্ডিশ্যন অলম'ষ্ট ধুনীয়াই হৈ আছে। 3-4টা টায়াৰ ধুনীয়া হৈ আছে। 4টা টায়াৰ নতুন পাব কেতিয়াবা কোনোবা এখন গাড়ীত। আপোনাৰ এইখন হয় AC গোল্ড আৰু এইখন AC জিপ আছে। আৰু এইখন ইণ্ট্ৰা আছে, 2023 মডেলৰ আছে। এখন ইণ্ট্ৰা V50খন হয়। আৰু এইখন গাড়ীও আপোনালোকে মিনিমাম ডাউন পে'মেণ্ট হিচাপত আপোনাৰ 70,000 বা 80,000 টকা ডাউন পে'মেণ্ট দিলে মানে আহি যাব। V50 গাড়ী হয়। আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আপোনাৰ অনলি 6,50,000, 2023 হয়। বহুত ধুনীয়া হৈ আছে। এখন ইক'ভেন আপোনাৰ 2024 হয়। আৰু AC গোল্ড এখন দেখিছে, এইখন শ্ব'ৰুম কণ্ডিশ্যন এখন গাড়ী যদি আছে, এইখন এখন আছে। 4টা টায়াৰ নতুন হয়। আৰু আপোনাৰ কি ক'ম, গাড়ী কণ্ডিশ্যন আপোনাৰ A1 হৈ আছে। এইখন গাড়ী কিনা নতুন এখন গাড়ী কিনা একেই ফিল পাব। তো এইখন গাড়ীও যদি আপোনালোকে ল'ম বুলি ভাবে, আপোনালোকে মিনিমাম ডাউন পে'মেণ্ট হিচাপত আপোনালোকে 70,000 বা 80,000 টকা ডাউন পে'মেণ্ট দিলে আপোনালোকে এখন গাড়ী নিজৰ ঘৰলৈ লৈ যাব পাৰিব। 4টা টায়াৰ ধুনীয়া হৈ আছে। ইয়াতে আপোনাৰ টেক্স, ফিটনেছ চবখিনি আমি কৰি দিম। ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ পাব। গতিকেলৈ আপোনালোকে স্ক্ৰীণত দিয়া নাম্বাৰটোত যোগাযোগ কৰিব আৰু যোগাযোগ কৰি পেলাই আহি যাব পাৰিব। আৰু এইটো ভিডিঅ' আপোনাৰ দেখিছেই, গাড়ী ভিডিঅ'ত যেনেকুৱা দেখিছে আহিব আপোনাৰ ওচৰতো তেনেকুৱাই দেখিবহি। টিপটপ কণ্ডিশ্যন, একদম শ্ব'ৰুম কণ্ডিশ্যন গাড়ী হয়। আৰু এইখনৰ প্ৰাইচ আপোনাৰ আহিব আপোনাৰ 3,90,000 ইনক্লুডিং ট্ৰান্সফাৰৰ সৈতে। গাড়ী সম্পূৰ্ণ নতুন কিনা লিখিয়া লাগিব আপোনালোকৰ। তো এইখন গাড়ী ল'বলৈ হ'লে 3,90,000 টকা আপোনালোকে দিব লাগিব। ইয়াত আপোনাক কমাব নোৱাৰিম আৰু সেইখন গাড়ীত, গতিকে কৈ দিয়া হৈছে। আৰু আপোনালোকে এইখন এখন হোৱাইট কালাৰ AC গোল্ড দেখিছে ছাইডতে। গাড়ীখন বহুত ধুনীয়া হৈ আছে এখন। তাৰ এইখন এখন আছে, এইখন 22 মানৰ হ'ব লাগে। তো এইখন আপোনাৰ কমত আহি যাব অলপ। আৰু এইফালেও এইখিনি ষ্টক আছে 2-4খন। আৰু কি ক'ম, আহিব আপোনালোকে। এইখনতো ৰিচেণ্ট অনা হৈছে, এখন অলৰেডি বুকিং আছে গাড়ীখন। টাটা টিয়াগো, শ্ব'ৰুম কণ্ডিশ্যন গাড়ী, ৰিচেণ্ট আনি থৈছোঁ। এখন আপোনাৰ ছিট কভাৰ পলিথিনে এৰোৱা নাই। আৰু এইখন গাড়ী অলৰেডি বুক হৈ গৈছে। আৰু শিৱসাগৰ এজন দাদাই বুক কৰি ৰাখিছে। খুব ধুনীয়া গাড়ী। আৰু এইখন AC গোল্ড দেখিছেনে? আপোনালোকে যদি ল'ম বুলি ভাবে যোগাযোগ কৰিব।